ডিব্ৰুগড়ত এজন উদ্যোগপতিৰ মহানুভৱতাই পুনৰ এবাৰ শিক্ষাৰ ক্ষেত্ৰত সৃষ্টি কৰিলে এক উজ্জ্বল দৃষ্টান্ত। ১.৫ কোটি টকা ব্যয়েৰে নিৰ্মিত অত্যাধুনিক প্ৰশাসনিক ভৱন দান কৰিলে এখন অগ্ৰণী মহাবিদ্যালয়লৈ। ডিব্ৰুগড়ৰ অগ্ৰণী শিক্ষানুষ্ঠান ডিব্ৰু মহাবিদ্যালয়ত নিৰ্মাণ কৰি দিলে এক অত্যাধুনিক সা-সুবিধাযুক্ত প্ৰশাসনিক ভৱন। বিশিষ্ট সমাজকৰ্মী তথা উদ্যোগপতি জ্যোতিপ্ৰসাদ কানৈৰ উদ্যোগত গঠিত জ্যোতি ললিতা কানৈ ফাউণ্ডেশ্যনৰ আৰ্থিক সহযোগিতাৰে প্ৰায় ১.৫ কোটি টকা ব্যয় কৰি নিৰ্মাণ কৰি দিলে এটা অত্যাধুনিক সা-সুবিধাযুক্ত প্ৰশাসনিক ভৱন। নিজৰ বৰদেউতাকৰ স্মৃতিত উৎসৰ্গা কৰি ভৱনটোৰ নামাকৰণ কৰা হৈছে লক্ষ্মী নাৰায়ণ কানৈ প্ৰশাসনিক ভৱন। আধুনিক সা-সুবিধাৰে সজ্জিত এই ভৱনে মহাবিদ্যালয়খনৰ প্ৰশাসনিক ব্যৱস্থাক অধিক গতিশীল আৰু সুসংহত কৰিব বুলি এতিয়া আশা প্ৰকাশ কৰা হৈছে। নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ উঠা ডিব্ৰু মহাবিদ্যালয়ৰ এই অত্যাধুনিক সা-সুবিধাযুক্ত প্ৰশাসনিক ভৱনটো শুভ উন্মোচন কৰে শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱে। ললিতা কানৈ ফাউণ্ডেশ্যন তেওঁলোকে ডিব্ৰু মহাবিদ্যালয়ত প্ৰায় ১.৫ কোটি টকা ব্যয় সাপেক্ষে এটা নতুন প্ৰশাসনিক ভৱন বনাই আজি মহাবিদ্যালয়ক অৰ্পণ কৰে আৰু এই ভৱনটো আজি মই মুকলি কৰি কানৈ পৰিয়ালক অলেখ আমাৰ কৃতজ্ঞতা ধন্যবাদ জ্ঞাপন কৰিছোঁ অসম চৰকাৰৰ শিক্ষা বিভাগৰ হয় আৰু যাতে এই জ্যোতি ললিতা কানৈ ফাউণ্ডেশ্যনটোৱে ভৱিষ্যতে শিক্ষাৰ উন্নয়নৰ ক্ষেত্ৰত শিক্ষানুষ্ঠানৰ কাৰণে এনে প্ৰাধান্যতা দেখুৱাই তেওঁলোকে যাতে সহায় সহযোগিতাৰ হাত আগবঢ়াই যাব পাৰে তাৰ কাৰণে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। ডিব্ৰু মহাবিদ্যালয়ৰ প্ৰশাসনিক ভৱনটো এক গাম্ভীৰ্যপূৰ্ণ উদ্বোধনী অনুষ্ঠানৰ জৰিয়তে শুভ উদ্বোধন কৰাৰ সময়ত উপস্থিত থাকে শক্তিমন্ত্ৰী প্ৰশান্ত ফুকন, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ জিতেন হাজৰিকাকে প্ৰমুখ কৰি দাতা জ্যোতিপ্ৰসাদ কানৈ। এই প্ৰশাসনিক ভৱনটো নিৰ্মাণ কৰিবলৈ আৰ্থিক সহায় কৰা জ্যোতিপ্ৰসাদ কানৈয়ে কয় যে আমাৰ এটা পৰিবাৰ কানৈ পৰিবাৰ এইটো আজি নহয় ৮০ বছৰ আগতেও ইয়াত 1945তে ডিব্ৰুগড় হনুমানবাগ সুৰজমাল কানৈ কলেজ বনালে, তাৰপিছত ডিব্ৰুগড় সুৰজমাল কানৈ কমাৰ্চ কলেজ বনালে, ডিব্ৰুগড় হনুমানবাগ সুৰজমাল ল' কলেজ বনালে, তাৰপিছত মনোহৰী দেৱী কানৈ গাৰ্লছ কলেজ বনালে। তো শিক্ষা অনুষ্ঠানৰ লগত আমি সদায় জড়িত আছিলোঁ। তো মোৰ ককা যি আছিলে লক্ষ্মী নাৰায়ণ কানৈ, এওঁ ৩টা ভাই ককাই আছিলে হনুমানবাগ সুৰজমল লক্ষ্মী নাৰায়ণ, ফাৰ্মৰ নাম আছিলে হনুমানবাগ সুৰজমল, এওঁ নামতো হ'লবিলাক হৈ গ'ল। তেতিয়া লক্ষ্মীনাৰায়ণ নামটো নাছিলে, তেতিয়া আমি ভাবিলোঁ কি এইটো ডিব্ৰু কলেজত আমাৰ এই ভৱনৰ খুব দৰকাৰ আছিলে। মোৰ বাবা আহি থাকোঁ, ইয়াত গভৰ্ণিং বডিত আছোঁ। তো আমি ইয়াতে সিদ্ধান্ত ল'লোঁ, ল'ৰাৰ লগত কথা হ'ল, ল'ৰাবিলাকে বাহিৰত থাকে ফৰেনত, তেওঁবিলাকে ক'লে কি আমি ইয়াতে ঘৰটো বনাম। এই সিদ্ধান্ত লৈ কিনি আমি এই ঘৰটো বনাম। এইটো এতিয়া এডমিনিষ্ট্ৰেটিভ ভৱন, ইয়াত প্ৰিন্সিপাল ভাইচ প্ৰিন্সিপাল গোটেই ষ্টাফ কণ্ট্ৰলাৰ অফিচাৰ বহিব। ভাল লাগিছে, মানে কিবা দি কিনি আপুনি মানে ভাল লাগিছে। আৰু এইটো আজি নহয় ১০০ বছৰো থাকি যাব। মইতো ধৰক আপোনাৰ ২-৩ বছৰ গুচি যামগৈ, মই গ'লেওতো বস্তুটো থাকিয়েই যাব নহয়। এই কথা কৈছে এইটো কৰি। উল্লেখযোগ্য যে জ্যোতিপ্ৰসাদ কানৈয়ে শিক্ষা আৰু সমাজ সেৱাৰ ক্ষেত্ৰত ইতিমধ্যে এক বিশেষ স্থান লাভ কৰিছে ডিব্ৰুগড়ত। বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা, সুৰক্ষিত হোষ্টেল নিৰ্মাণ, বিনামূলীয়া কেঞ্চাৰ পৰীক্ষা আৰু সজাগতা শিবিৰ, এম্বুলেন্স সেৱা আদি বিভিন্ন সামাজিক কৰ্মৰাজিৰে ডিব্ৰুগড়ৰ বিভিন্নজনক সেৱা আগবঢ়াইছে। সমাজৰ সামূহিক উন্নয়ন আৰু শিক্ষাৰ পৰিকাঠামো শক্তিশালী কৰাৰ ক্ষেত্ৰত এই পদক্ষেপ নিশ্চয় এক অনুকৰণীয় উদাহৰণ হিচাপে পৰিগণিত হৈ ৰ'ব। ডিব্ৰুগড়ৰ পৰা ৰক্তিম দাসৰ প্ৰতিবেদন, লোকেল 18।